নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 5ৰ আমাৰ পৰিৱেশৰ পাঠ নম্বৰ 13 ভাৰত স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া 1 নম্বৰ উত্তৰ লিখা খ নম্বৰ কোৱেশ্চন হৈছে, কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ কোৱেশ্চনটো হৈছে, ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰ কোৱেশ্চন হৈছে, সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব, সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঘ নম্বৰ কোৱেশ্চন হৈছে, সংবিধানৰ খচৰা কমিটিৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব, সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। নম্বৰ কোৱেশ্চন হৈছে, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? নম্বৰ কোৱেশ্চনটো, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন গৃহীত হৈছিল। 2 নম্বৰত দিয়া আছে, খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কোৱেশ্চন হৈছে, আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে কি হিচাপে পালন কৰোঁ? ইয়াৰ উত্তৰ হ'ব, আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ কোৱেশ্চনটো হৈছে, দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় সংবিধানখন অতি দীঘলীয়া সংবিধান। আমাৰ ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘলীয়া সংবিধান। ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। ইয়াৰ উত্তৰত হ'ব, ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। ক নম্বৰ হ'ল, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ থাকে। ইয়াৰ উত্তৰত হ'ব, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ৰাজ্য থাকে। নম্বৰ কোৱেশ্চন হ'ল, ডেশ চনৰ পৰা আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াৰ উত্তৰ হ'ব, 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। তিনি নম্বৰ দিয়া আছে,
মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2 নম্বৰ হ'ল সমতাৰ অধিকাৰ, 3 নম্বৰ হ'ল শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, 4 নম্বৰ হ'ল স্বাধীনতাৰ অধিকাৰ, 5 নম্বৰ হ'ল শিক্ষা আৰু সাংস্কৃতিকৰ অধিকাৰ আৰু 6 নম্বৰ হ'ল ধৰ্মীয় অধিকাৰ। পোষ্টাৰ সজা আমি সকলো ভাৰতীয়, এইটো তোমালোকে নিজে নিজে কৰিবা, পোষ্টাৰ আঁকিবা। অসম আমাৰ জন্মভূমি, এইটো তোমালোকে নিজে কৰিবা। চমু টকা লিখা। ক নম্বৰ হৈছে স্বাধীনতা আন্দোলন। ইয়াৰ উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলনৰ পাছতে ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্টৰ তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয়। সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যান্য প্ৰান্তৰ দৰেই অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থৰ বহু লোকেই প্ৰাণ আহুতি দিছিল আৰু বহু লোকে চিৰদিনলৈ ঘূৰণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঠগী চুড আদিৰ প্ৰাণত্যাগ স্বাধীনতা আন্দোলনৰ তীব্ৰতাৰ কৰি তুলিছিল। খ নম্বৰ আছে ভাৰত সংবিধান। ইয়াৰ উত্তৰ হ'ব ভাৰত সংবিধান 1946 চনত গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্য 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনেই প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিয়াই কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধান চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধান সম্পূৰ্ণ কাৰ্যকাৰী কৰা হয়। তাৰপিছত আছে মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বুলি কোৱা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। তাৰপিছত ঘ নম্বৰ আছে মৌলিক কৰ্তব্য। ইয়াৰ উত্তৰত হ'ব দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে এখন প্ৰকৃত ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকে কিছুমান কৰণীয় থাকেই। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয় সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। মৌলিক কৰ্তব্যসমূহ বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে সেইবোৰ কাৰ্যকাৰী কৰিব পাৰি। সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিকৰ
সকলৰ এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ সহযোগিতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমত বাহিৰে আন কোনো শক্তি নাই। সেই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহৰ উদ্দেশ্য সাৰ্থক হ'ব।